অসমৰ সাধাৰণ জনতাই আমেৰিকা ছুইজাৰলেণ্ডৰ সপোন দেখে যদি আমাৰ ৰাজ্যখন আমেৰিকা বা ছুইজাৰলেণ্ডৰ দৰে হৈ উঠে আপোনাৰ কেনে লাগিব বাৰু বেয়া লগাৰ নিশ্চয় প্ৰশ্ন নুঠে হে আমেৰিকা বা ছুইজাৰলেণ্ডৰ পৰিবেশৰ বাবে হয়তো আমি আৰু বেছি দিন অপেক্ষা কৰিব নালাগে সমগ্ৰ দেশখনে নহলেও আমাৰ ৰাজ্যৰ নাগৰিকে কম সময়ৰ ভিতৰত আমেৰিকা ফিলিংছ এটা পাব বিশ্বৰ মুষ্টিমেয় দেশৰ ভিতৰত আমেৰিকা আৰু ছুইজাৰলেণ্ড এনেকুৱা দেশ য'ত সাধাৰণ নাগৰিকে লগত আগ্নেষ্টৰ লগত লৈ ফুৰিব পাৰে তাৰ বাবে সেই দেশত আইনো আছে আমেৰিকাৰ সংবিধানৰ যেতিয়া দ্বিতীয় সংশোধনী হৈছিল তেতিয়া সাধাৰণ নাগৰিকৰ বাবে ব্যক্তিগত সুৰক্ষা শিকাৰ আনন্দ প্ৰকাশ বা আত্মসন্তুষ্টিৰ বাবে অস্ত্ৰ ৰখাৰ অধিকাৰ প্ৰদান কৰিছিল অৰ্থাৎ সাধাৰণ নাগৰিকে আপোনাৰ AK-47 লগত লৈ ঘূৰিব পাৰে ছুইজাৰলেণ্ডতো সেই একেই ব্যৱস্থা আছে শেষতীয়াকৈ আমাৰ ৰাজ্য চৰকাৰেও সাধাৰণ জনতাক সেই আমেৰিকা ছুইজাৰলেণ্ডৰ নাগৰিকৰ দৰে সুবিধাবোৰ দিবলৈ গৈ আছে ৰাজ্যৰ কেবিনেটে শেহতীয়াভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে যে নিৰ্দিষ্ট কিছুমান এলেকা অসমৰ কিছুমান নিৰ্দিষ্ট এলেকাৰ খিলঞ্জীয়া অসমীয়া লোকক অস্ত্ৰ ৰখাৰ সুবিধা দিব বন্দুক ৰখাৰ সুবিধা দিব ক'ব পাৰি এয়া ৰাজ্য চৰকাৰ এখন অভিলেখী আঁচনি আমেৰিকা ছুইজাৰলেণ্ডৰ জনতাই যি সুবিধা লাভ কৰে অসমত থাকি একে সুবিধা অসমীয়াই নাপাব কিয় হয়তো এই ধৰণৰ কথাবোৰ চিন্তা কৰিয়ে ৰাজ্য চৰকাৰে এই ধৰণৰ সিদ্ধান্তবোৰ লৈছে অসমৰ জনতাক ছুইজাৰলেণ্ড আমেৰিকাৰ ফিলিংছ এটা দিবলৈ ৰাজ্য চৰকাৰ হয়তো এনেকুৱা প্ৰচেষ্টা কেবিনেটৰ এই সিদ্ধান্ত কাৰ্যকৰী হ'লে এজন অসমীয়াই যদি অনুভৱ কৰে যে তেওঁক কোনো সন্দেহজনক নাগৰিকে আক্ৰমণ কৰাৰ আশংকা আছে তেতিয়াহ'লে সেই অসমীয়াজনে প্ৰতিপক্ষক গুলীয়াই হত্যা কৰিব পাৰিব কাৰণ এয়া অসমীয়াগৰাকীৰ আত্মৰক্ষাৰ বিষয় এনে পৰিৱেশৰ মাজত নিশ্চিতভাৱে কেইটামান বছৰ পিছত আপুনি আমেৰিকা জাতীয় এটা ফিলিংছ আপুনি লাভ কৰিব এটা সমীক্ষা মতে আমেৰিকাৰ 100 জন নাগৰিকৰ বিপৰীতে 120.5টা ব্যক্তিগত মাৰণাস্ত্ৰ আছে অৰ্থাৎ এজন নাগৰিকৰ বিপৰীতে এটাতকৈ বেছি মাৰণাস্ত্ৰ আছে এনে অস্ত্ৰৰ সুবাদত 2024ত আমেৰিকাত সৰ্বমুঠ 488টা জনসমাগমত গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছিল অৰ্থাৎ মাছ ফায়াৰিং সংঘটিত হৈছিল 2024ত অতি কমেও 11,598 গৰাকী মানুহৰ মৃত্যু ঘটিছিল ব্যক্তিগত আগ্নেয়াস্ত্ৰৰ গুলীত কোনোবাই সুইচাইড কৰিছিলে নিজৰ অস্ত্ৰৰ জৰিয়তে কোনোবাই জনাঞ্চলত গুলীবৰ্ষণ কৰি বহুতো হত্যা কৰিছিল স্কুলত হত্যা কৰিছিলে কলেজত হত্যা কৰিছিলে বন্দুকৰ কাৰণে আমেৰিকাৰ গৰিষ্ঠ সংখ্যক লোকে এতিয়া বন্দুক সংস্কৃতিৰ বিৰোধিতা কৰে আৰু এই বন্দুক সংস্কৃতিৰ বাবে তেওঁলোকে চকুৰে সৰিয়হ ফুল দেখিছে কিন্তু গৰিষ্ঠ সংখ্যক লোকে বিচাৰিলেও সেই দেশৰ চৰকাৰে বন্দুক সংস্কৃতি বন্ধটো কৰাটো বাদেই হে নিয়ন্ত্ৰণলৈ আনিব পৰা নাই আমাৰ দেশত যেনেকৈ মদ খোৱা বেয়া বুলি চৰকাৰীভাৱে প্ৰচাৰ চলোৱা হয় চিনেমা হলৰ চিনেমা চাই থাকোঁতো মদ খালে তাত লিখি দিয়া হয় মদ খোৱাটো স্বাস্থ্যৰ পক্ষে অনিষ্টকাৰী সেই একেধৰণৰ কথাবোৰ আমেৰিকাতো খাতে এই বন্দুক সংস্কৃতিৰ ক্ষেত্ৰত আমাৰ ইয়াত যেনেকৈ এফালে মদ বিক্ৰীৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা হয় আৰু মদ বিক্ৰীৰ বাবে মদ বেপাৰীক উৎসাহ জনোৱা হয় আমেৰিকাতো বন্দুক সংস্কৃতিৰ ক্ষেত্ৰত একেই কথা খাতে হয়তো আমাৰ চৰকাৰে উন্নত ৰাষ্ট্ৰ আমেৰিকাক অনুসৰণ কৰি আত্মৰক্ষাৰ বাবে খিলঞ্জীয়া অসমীয়া হাতত বন্দুক তুলি দিব বিচাৰিছে কৈ থওঁ যে যদি এই সিদ্ধান্ত কাৰ্যকৰী হয় এই যাত্ৰাৰ অন্ত নাথাকিব আৰু নিয়ন্ত্ৰণ নাথাকিব আত্মৰক্ষাৰ বাবে প্ৰতিজন অসমীয়াই প্ৰতিটো চুকুৰৰ পৰা বন্দুক বিচাৰিব চৰকাৰে দি যাব বাধ্য আৰু চৰকাৰে দি যাব লাগিব আৰু যেতিয়াই 100 জন অসমীয়াৰ বিপৰীতে 120টা বন্দুক হ'ব সেই দিনটো হ'ব আমাৰ বাবে গৌৰৱৰ দিন আমাৰ বাবে আনন্দৰ দিন চৰকাৰৰ বাবে সাফল্যৰ দিন চৰকাৰে সেই দিনটোত বুকু ফুলাই ক'ব পাৰিব যে অসম আজি আমেৰিকাৰ সমকক্ষ হ'ল আমেৰিকাৰ 100 নাগৰিকৰ বিপৰীতে যিদৰে 120টা বন্দুক আছে আৰু আমাৰ অসমতো 100ৰ বিপৰীতে 120টা বন্দুক আছে আমি সেই দিনটোলৈ অপেক্ষা কৰিম যিটো দিনত চৰকাৰে গৌৰৱে ক'ব পাৰিব যে আমি আমেৰিকাৰ সমকক্ষ হ'লো আৰু সেই ৰাজ্যৰ নাগৰিক হিচাপে আমিও গৌৰৱ কৰিব পাৰিম যে আমেৰিকাৰ নাগৰিকে যি সুবিধা পাইছে আমিও সেই একে সুবিধাই পাইছোঁ ধন্যবাদ আপোনাৰ সন্তানৰো এজন সফল ইঞ্জিনিয়াৰ মেনেজাৰ বা ডক্টৰ হোৱাৰ সপোন আছে নেকি তেন্তে এডুকিডছ এডুকেশ্যনেল ফেয়াৰে আপোনাক দেখুৱাব বাট এডুকিডছ এক্সপো হৈছে এনে এখন এডুকেশ্যনেল ফেয়াৰ য'ত পাৰ্টিচিপেট কৰিব ইণ্ডিয়াৰ 50খন ইউনিভাৰ্চিটিয়ে 31 মে আৰু 1 জুন শনিবাৰ আৰু দেওবাৰে আহক হোটেল তাজ ভিভান্তা খানাপাৰা গুৱাহাটী পুৱা 10 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত এন্ট্ৰি ফ্ৰী